প্ৰিয়সকল, আমাৰ শত্ৰু শয়তানে অন্তিম সময়ত লোকসকলক তেওঁৰ পিছ কৰিবলৈ, লোকসকলক তেওঁৰ অনুসৰণকাৰী কৰিবলৈ, তেওঁৰ লগ ল'বলৈ বহু প্ৰচেষ্টা চলাব আৰু সেই নিমিত্তে তেওঁ বহুতো ষ্ট্ৰেটেজি ইউজ কৰিব আৰু লক্ষণসমূহ দেখুৱাব, আচৰিত কৰ্মসমূহ, আৰু লোকসমূহে তেওঁক অনুসৰণো কৰিব, তেওঁৰ পিছো ল'ব। বাইবেলে আমাক তাক শিকায়। আৰু তেওঁ কি তেনেকৈ চল আৰু কপট মিছা সেই কথাবোৰ শিকাব, তাক আজি আমি অলপ সময় আলোচনা কৰিম। আৰু বিশেষকৈ মই 3টা পইণ্ট ডিছকাশ্যন কৰিব বিচাৰিছোঁ, যি নেকি কমনলি আজিকালি আমি চাবলৈ পাইছোঁ। আৰু শয়তানে, আমাৰ শত্ৰু শয়তানে সেই কথাবোৰ আজিকালি ইউজ কৰি আছে, সেই ষ্ট্ৰেটেজিবোৰ ইউজ কৰি আছে মানুহবিলাকক তেওঁৰ পিছ কৰিবলৈ। প্ৰিয়সকল, আহক আজি আমি এই ভিডিঅ' সম্পূৰ্ণৰূপে চাম আৰু জানিম শয়তানে সেই 3টা কি ষ্ট্ৰেটেজি ইউজ কৰি আছে লোকসকলক তেওঁৰ পিছ কৰিবলৈ। মই ব্ৰুন আৰু আপোনাক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। মানুহবিলাকক ঠগিবলৈ শয়তানে সবাতোকৈ বেছি ইউজ কৰা প্ৰথম বস্তুটো হৈছে মিছা আচৰিত কৰ্ম। হয় প্ৰিয়সকল, আপোনালোকে ঠিকেই শুনিছে, ফলছ মিৰাকল। এতিয়া যেতিয়া আমি ফলছ মিৰাকলৰ কথা পাতোঁ, তাৰ মানে 2টা কথা আমাক বুজিব লাগিব, যে সকলো যি আচৰিত কৰ্ম হয় সেয়া ঈশ্বৰৰ পৰা নহয়। আৰু দ্বিতীয় কথা, যদি সেই আচৰিত কৰ্মবোৰ ঈশ্বৰৰ পৰা নহয় আৰু বাইবেলৰ শিক্ষাৰ লগত মিল নাখায়, তেনেকুৱা ধৰণৰ আচৰিত কৰ্মক আমাক ৰিজেক্ট কৰিব লাগিব, আমাক তুচ্ছ জ্ঞান কৰিব লাগিব। বাইবেলে আমাক শিকায়, আমি যেতিয়া 2 Korinথীয় 11:14 পঢ়োঁ, তাত কৈছে শয়তানে নিজেই দীপ্তিময় দূতৰ বেগ ধৰিব পাৰে। তাৰমানে দূত নিচিনা দেখুৱাই কিনে মানুহক অপথে নিব পাৰে, দূত নিচিনা নিজকে দেখুৱাই কিনে প্ৰকাশ কৰি কিনে মানুহবিলাকক মিছা শিক্ষা দিব পাৰে, আচৰিত কৰ্মবোৰ দেখুৱাব পাৰে। আমি যেতিয়া মথি 24:24 পঢ়োঁ, তাত কৈছে শেষৰ দিনত বহুতো ভাৰিকোৱা ভাৱবাদী লোকসকলে ওলাব আৰু তেওঁবিলাকে অনেক লক্ষণ, অনেক আচৰিত কৰ্ম দেখুৱাব, আৰু ইভেন যিবিলাক ঈশ্বৰৰ মানুহ তেওঁবিলাকক ঈশ্বৰৰ পৰা আঁতৰাই লৈ যাব গৈছে। প্ৰিয়সকল, আমি আৰু এটা বাক্য পঢ়িম। আমি যেতিয়া প্ৰকাশিত বাক্য 13:13-14 পঢ়োঁ, ইয়াত এনেদৰে কৈছে, আৰু নানা মহৎ চিন দেখুৱাই এনেকি মানুহবিলাকৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়। এইদৰে সেই পশুৰ সাক্ষাতে যি চিন দেখুৱাৰ ক্ষমতা তাক দিয়া হ'ল, তাৰ দ্বাৰাই সি পৃথিৱীৰ নিবাসীবিলাকৰ ভ্ৰান্তি জন্মায়। বিশেষকৈ যি পশু তৰোৱালৰ বা ঘাঁহ পায়োজিলে তাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ পৃথিৱীৰ নিবাসীবিলাকক ক'লে। প্ৰিয়সকল, এই যি শাস্ত্ৰাংশ আমি চালোঁ, এই শাস্ত্ৰাংশবোৰৰ পৰা বেছি ক্লিয়াৰ হৈ গৈছে, সম্পূৰ্ণভাৱে আমি বুজিব পাইছোঁ যে শয়তানৰ আচৰিত কৰ্ম কৰাৰ ক্ষমতা আছে। যেতিয়া শয়তানৰ আচৰিত কৰ্ম কৰাৰ ক্ষমতা আছে, ডেফিনেটলি শয়তানে এই আচৰিত কৰ্ম কৰাৰ ক্ষমতা তেওঁ ইউজ কৰি আছে, ব্যৱহাৰ কৰি আছে আজিৰ যি জেনেৰেশ্যন আছে সেই জেনেৰেশ্যনক বিপথে নিবৰ কাৰণে। আজি আমি চাইছোঁ অনেক ধৰণৰ আচৰিত কৰ্ম হৈ আছে। আমি কেতিয়াবা লক্ষ্য কৰিছোঁনে, আমি কেতিয়াবা এক্সামাইন কৰিছোঁনে এই আচৰিত কৰ্মবোৰ ঈশ্বৰৰ পৰা হৈছে নে শয়তানৰ পৰা? যদি ঈশ্বৰৰ পৰা হৈছে, সেই আচৰিত কৰ্মবোৰ ঈশ্বৰৰ বাক্যৰ লগত মিল খাব, আৰু যদি হোৱা নাই, আমি গম পাই যাম যে সেই আচৰিত কৰ্মবোৰ শয়তানৰ পৰা হৈছে। ঈশ্বৰৰ বাক্যৰ লগত মিল খাব লাগিব, ঈশ্বৰৰ বাক্যৰ মতে আচৰিত কৰ্মবোৰ হ'ব লাগিব। ঈশ্বৰৰ আচৰিত কৰ্ম কৰাৰ এটা নহয় এটা উদ্দেশ্য থাকেই, আৰু শয়তানৰো উদ্দেশ্য আছে যে মানুহবিলাকক অপথে নিয়াটো। আমি যীশুখ্ৰীষ্টই এক্সাম্পল দিছিলে, মথি 7:8 আমি পঢ়িবলৈ পাওঁ, ভাল গছে ভাল ফল দিব আৰু বেয়া গছে বেয়া ফল দিব, আৰু তেওঁবিলাকৰ ফলৰ পৰাই আমি গম পাব পাৰোঁ। এতিয়া আমি যেতিয়া ঈশ্বৰৰ বাক্য ভালদৰে পঢ়িম, আমি গম পাম যদি আচৰিত কৰ্ম হৈছে তাত ঈশ্বৰৰ বাক্যৰ দ্বাৰা হৈছে নে নাই। এতিয়া হয়তো বহুতো আচৰিত কৰ্ম হৈ আছে, তেওঁবিলাকৰ শিক্ষা আমি চাব লাগিব। এতিয়া বহুতো লোকসকল আছে, আজিকালিও আছে, যিসকলে অনেক ধৰণৰ ভাৰিকোৱা ভাওবাদী, তেওঁবিলাকে মিছামিছিকৈ ভাওবাণী প্ৰচাৰ কৰি থাকে আৰু আচৰিত কৰ্মবোৰ হৈ আছে। কিন্তু যেতিয়া আমি বাইবেলৰ বাক্যবোৰ পঢ়োঁ, সেই আচৰিত কৰ্ম আৰু সেই শিক্ষা কেতিয়াও মিল খোৱা নাই, আৰু মানুহবিলাকে
সেই প্ৰচাৰকবিলাকক ভুৱা প্ৰচাৰকবিলাকক অনুসৰণ কৰি আছে যিমানেই বাক্য নুশুনক কিয় তেওঁলোকে বুজিব পৰা নাই তেওঁলোকৰ চকু অন্ধ হৈ আছে তো প্ৰিয়সকল আমাক বুজিব লাগিব শয়তানে এটা ষ্ট্ৰেটেজি ইউজ কৰি আছে আচৰিত কৰ্মৰ ষ্ট্ৰেটেজি যি নেকি মানুহবিলাকৰ চকু বন্ধ কৰি দিছে তেওঁলোকে বুজিব পৰা নাই আৰু তেওঁলোকে ভাবিছে যে আচৰিত কৰ্ম এই আচৰিত কৰ্ম ঈশ্বৰৰ পৰা হয় আমি সাৱধান হোৱা প্ৰয়োজন যেতিয়া আচৰিত কৰ্মবোৰ ঈশ্বৰৰ বাক্যৰ লগত মিল নাখায় সেই আচৰিত কৰ্মবোৰক সেই প্ৰচাৰকবিলাকক আমাক ৰিজেক্ট কৰিবলৈ শিকিব লাগিব প্ৰিয়সকল আমি যিচয়া 8:20 পদত পঢ়োঁ ইয়াত কৈছে ব্যৱস্থা আৰু সাক্ষ্যক সোধা এই বাক্য অনুসাৰে যদি লোকবিলাকে নকয় তেন্তে নিশ্চয় তেওঁবিলাকলৈ প্ৰভাৱ নহ'ব প্ৰিয়সকল ঈশ্বৰৰ বাক্য মতে যদি কিবা হোৱা নাই যিয়ে নহওক লাগে আচৰিত কৰ্ম ডাঙৰ ডাঙৰ লক্ষণ হওক আমি ৰেভেলেশ্যনত পঢ়িলোঁ যে আকাশৰ পৰাও তেওঁবিলাকে চিন দেখুৱাব কিন্তু সেই আচৰিত কৰ্ম ঈশ্বৰৰ বাক্যৰ লগত মিল খাইছেনে সেয়া আমাৰ প্ৰশ্ন হোৱা প্ৰয়োজন আজি লোকবিলাকে বালিৰ সংখ্যত আচৰিত কৰ্মৰ পিছে পিছে গৈ আছে য'ত কোনোবাই সুস্থতা পাইছে য'ত কোনোবাই কিবা টকা পইচা পাইছে য'ত কোনোবাই কিবা প্ৰস্পাৰিটি গস্পেল শুনি আছে মানুহবিলাকে সিহঁতৰ পিছে পিছে গৈ আছে ঈশ্বৰৰ বাক্যৰ লগত আজি আমি চালি জাৰি চাইছোঁনে এই আচৰিত কৰ্মবোৰ ঈশ্বৰৰ পৰা হয় আমি আজি এক্সামাইন কৰিম দ্বিতীয় যি ঠগবাজ দ্বিতীয় যি ষ্ট্ৰেটেজি শয়তানে ইউজ কৰে মানুহক ঠগিবৰ কাৰণে সেইটো হৈছে ঈশ্বৰৰ বাৰ্তাক অকাই পকাই মানুহক প্ৰেজেণ্ট কৰাটো আৰু এই কাৰ্য তেওঁ আজিৰ পৰা কৰিছে কালিৰ পৰা কৰিছে নে নহয় আদিৰে পৰা আমি যেতিয়া আদাম আৰু হাৱাৰ পাপৰ কথা পঢ়োঁ তাত শয়তানে আহি কিনে হাৱাক প্ৰশ্ন কৰিছিলে ঈশ্বৰে সঁচাকৈ কৈছেনে প্ৰশ্ন ভৰাই দিলে আৰু ঈশ্বৰৰ যি কথা আছিলে তাক অকাই পকাই প্ৰেজেণ্ট কৰি দিলে আমি যীশুখ্ৰীষ্টৰ যি পৰীক্ষাত চাবলৈ পাওঁ ঈশ্বৰৰ বাক্যবোৰ বেলেগ ধৰণে টুইষ্ট কৰি প্ৰেজেণ্ট কৰিছে ঈশ্বৰৰ বাক্যবোৰক টুইষ্ট কৰি প্ৰেজেণ্ট কৰা শয়তানৰ বহুত ডাঙৰ ষ্ট্ৰেটেজি হয় আজিও ঈশ্বৰৰ বাক্যক বহুতো প্ৰচাৰকৰ যোগেদি শয়তানে পকাই পকাই লোকবিলাকক শিকাই আছে বহুতো লোকসকলে বাইবেলৰ যি প্ৰকৃত শিক্ষা আজিকালি শুনিব বিচৰা নাই কাৰণ প্ৰচাৰকবিলাকে অকাই পকাই তেওঁলোকে শিকাই আছে যি ভাল লাগে তাক শুনোৱাই আছে আৰু সেইকাৰণে যি নিৰাময় শিকা প্ৰকৃত শিক্ষা লোকবিলাকে ল'ব বিচৰা নাই আমি যেতিয়া 2 তিমথিয় তাৰ 4:3 আৰু 4 পদ পঢ়োঁ ইয়াত কৈছে কিয়নো যি কালত মানুহবিলাকে নিৰাময় শিকা সহন নকৰিব কিন্তু খজুৱা কাণৰ মানুহ হৈ নিজ নিজ অভিলাষ অনুসাৰে নিজলৈ দমে দমে শিক্ষক কৰি ল'ব আৰু সত্যৰ পৰা কাণ ঘূৰাই গল্প কথাৰ নিমিত্তে অপতে যাব এনে কাল আহিব প্ৰিয়সকল শয়তানে আমাতকৈ বেছি হয়তো যি ঈশ্বৰৰ বাক্যবোৰ জানে আৰু সেইকাৰণে শয়তানে আহি ঈশ্বৰৰ বাক্যৰ পৰাই যীশুখ্ৰীষ্টক পৰীক্ষা কৰিছিলে আৰু আজিও শয়তানে প্ৰচাৰকবিলাককেই ইউজ কৰি আছে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবৰ কাৰণে কিন্তু সেই বাক্য বেলেগ ইণ্টাৰপ্ৰিটেশ্যন দি এতিয়া ফৰ এক্সাম্পল লোকবিলাকে প্ৰচাৰ কৰি আছে লাভ ইয়ৰ নেইবাৰ তোমাৰ ওচৰ চুবুৰীয়াক প্ৰেম কৰিব লাগে প্ৰেম কৰোঁতে কৰোঁতে ইমানেই মগ্ন হৈ গৈছে যে আজি লোকবিলাকে তেওঁবিলাকৰ ফেষ্টিভেলত পাৰ্টিচিপেট কৰিছে অন্য জাতিৰ লোকবিলাকৰ লগত মিলি গৈছে এতিয়া যে আমি ৰিচেণ্টলি যি ফেষ্টিভেলবোৰ পাৰ হৈ গৈ আছে মই বহুতো কমেণ্ট পাইছোঁ লোকবিলাকে সুধি আছে কি হৈছে কি নাই কেলৈ আমাৰ খ্ৰীষ্টান যুৱক যুৱতীবিলাকে সেইবিলাকত পাৰ্টিচিপেট কৰি আছে প্ৰিয়সকল হয়তো বহুতেই সেই শিক্ষা পোৱা নাই কেলৈ আমি তেনেকুৱা পথত গৈ আছোঁ এতিয়া আমি যেতিয়া সেই ফেষ্টিভেলবিলাকত পাৰ্টিচিপেট কৰাৰ কথা পাতোঁ আমাৰ এতিয়া 2 ধৰণৰ কথা আছে তাত প্ৰথমটো হৈছে এটা কালচাৰেল ফেষ্টিভেল থাকে এটা হৈছে ৰিলিজিয়াছ ফেষ্টিভেল কালচাৰেল ফেষ্টিভেলত হয়তো আমি পাৰ্টিচিপেট কৰিব পাৰোঁ কাৰণ তাত কোনো ধৰণৰ দেৱী দেৱতা বা কোনো ধৰণৰ অন্য লোকবিলাকৰ কোনো ৰিলিজিয়াছ ৰীতি নীতি ইনভলভ নাথাকে কালচাৰেলৰ কথা কৈ আছোঁ কালচাৰ আৰু এনেকুৱা যিবিলাক ফেষ্টিভেলবিলাক আছে যিবিলাক ৰিলিজিয়াছ বস্তু ইনভলভ হৈ থাকে আৰু তাত যোৱা মানে আমি আন দেৱী দেৱতাৰ সেৱা কৰিছোঁ সিহঁতক এপ্ৰুভেল দিছোঁ অনুমোদন দিছোঁ যে য়েছ আই এম উইথ ইউ মই তোমালোকৰ লগত আছোঁ অনুমোদন দিছোঁ আমি ৰোমিয়া 12:2 পদতো পঢ়িবলৈ পাওঁ যে তোমালোক জগতৰ অনুৰূপ নহ'বা প্ৰিয়সকল এনেকুৱা বহুতো শাস্ত্ৰাংশ আছে য'ত নেকি আমাক জগতৰ লগত মিত্ৰতা কৰিবলৈ নকয় এতিয়া এনেকুৱা বহুতবোৰ ঈশ্বৰৰ বাক্য আছে য'ত নেকি আমাক মিলা প্ৰীতিৰ কথা শিকায়
ইজনে সিজনক প্ৰেম কৰিবলৈ শিকায়। লোকবিলাকে আজি সেই বাইবেলৰ বাক্যবোৰ টুইষ্ট কৰি কিনে বেলেগ ফালে লৈ গৈছে। এতিয়া বাইবেলৰ বাক্যৰ লগত কম্প্ৰমাইজ কৰিবলৈ শিকাইছে। এতিয়া আমি যেতিয়া বাইবেলৰ বাক্যৰ লগত কম্প্ৰমাইজ কৰোঁ, আমি অপথে যাওঁ। আমি যেতিয়া অন্য লোকবিলাকৰ লগত সিহঁতৰ বিশ্বাসৰ লগত নিজৰ বিশ্বাসৰ লগত কম্প্ৰমাইজ কৰোঁ, আমি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিছোঁ। ঈশ্বৰৰ বাক্যৰ লগত কম্প্ৰমাইজ নকৰিবলৈ লোকবিলাকে নিজৰ প্ৰাণ দি দিলে। আমি এলিছাৰ কথা পঢ়িবলৈ পাওঁ, আমি দাউদৰ কথা পঢ়িবলৈ পাওঁ, কেনেকৈ তেওঁবিলাকে ঈশ্বৰৰ বাক্য ৰাখিবৰ কাৰণে কিমান তেওঁবিলাকে চেলেঞ্জ দিছিলে। প্ৰিয়সকল, কিন্তু আজিৰ বহুতো লোকসকল আছে ঈশ্বৰৰ বাক্যক মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰে, কম্প্ৰমাইজ কৰে আৰু তেওঁবিলাকে শিকায় ইট ইজ অ'কে টু গ' টু দি আদাৰ ফেষ্টিভেলছ। আমাৰ কাৰণে এইটো একো নহয়, আমি যাব পাৰোঁ, সিহঁতৰ লগত থাকিব পাৰোঁ, সিহঁতৰ অকল জাষ্ট প্ৰসাদ নাখালেই হ'ল বা কিবা নাখালেই হ'ল, তেনেকুৱা ধৰণৰ শিক্ষা আজি আমি পাই আছোঁ। কিন্তু যেতিয়া আমি যাওঁ, আমি কি কৰিছোঁ? সিহঁতক এপ্ৰুভেল দিছোঁ, অ'কে আমিও আছোঁ তোমালোকৰ লগত। যদি আমি এজন খ্ৰীষ্টান হয় আৰু কোনোবাই আমাক ইনভাইট কৰিছে তেনেকুৱা ধৰ্মীয় কাৰ্যবোৰত বা ৰীতি নীতিত, আমাক ৰেচপেক্টফুলি সন্মানপূৰ্বকভাৱে আমাক সিহঁতক ডিক্লাইন কৰি দিব লাগে, আমি যাব নোৱাৰোঁ বুলি কৈ দিব লাগে। আৰু যেতিয়া আমি তেনেকুৱা কৰোঁ, আমাৰ কাৰণে এটা ৰাস্তা ওলাই যায়। যেতিয়া তেওঁলোকে সুধিব কিয়, আমি আমাৰ ফেইথ শ্বেয়াৰ কৰিব পাৰোঁ। এই আমাৰ বিশ্বাসে সেইবোৰ এলাউ নকৰে। সেইসকল আজি বহুতো লোকসকল আছে যিবিলাকে ঈশ্বৰৰ বাক্যৰ লগত কম্প্ৰমাইজ কৰি তেওঁবিলাকে সেইবিলাক কাৰ্য কৰি আছে, অন্য ধৰ্ম ৰীতি নীতিৰ লগত নিজকে চলাই আছে। প্ৰিয়সকল, আৰু কথাবোৰ আমি গম পাওঁ যেতিয়া আমি টুইষ্টিং স্ক্ৰিপচাৰৰ কথা পাতোঁ, অকাই পকাই যি ঈশ্বৰৰ বাক্য প্ৰেজেণ্ট কৰে। যেনেকৈ আমি যি সমৃদ্ধিৰ সুবাৰ্তাৰ আজিকালি আমি চাবলৈ পাইছোঁ, লোকসকলে প্ৰচাৰ কৰে সমৃদ্ধিৰ প্ৰস্পাৰিটি গস্পেল শ্বেয়াৰ কৰে, লোকবিলাকক কয় তোমালোকৰ ধন সম্পত্তি হ'ব, তোমালোকৰ সুস্বাস্থ্য হ'ব, তোমালোকৰ বেংকত পইচা আহিব। সেই সকলো একচুৱেলি প্ৰকৃততে ঈশ্বৰৰ শিক্ষা নহয়, ঈশ্বৰৰ বাইবেলৰ বাক্য নহয়। তেওঁবিলাকে প্ৰস্পাৰিটি গস্পেল দিয়ে আৰু শয়তানৰ কাৰ্য কৰি আছে। সিহঁতৰ হয়তো আচৰিত কৰ্মও হ'ব পাৰে, কিন্তু ঈশ্বৰৰ বাক্যৰ লগত মিল নাই খোৱা যেতিয়া আমি সিহঁতক কেতিয়াও একচেপ্ট কৰিব নালাগে। প্ৰিয়সকল, আজি আমি গম পাইছোঁ যে লোকসকলে প্ৰচাৰকবিলাকেও ঈশ্বৰৰ বাক্য টুইষ্ট কৰি প্ৰেজেণ্ট কৰিছে চাগে। আমাক এক্সামাইন কৰিব লাগিব। আৰু কেতিয়া হ'ব সেইটো? যেতিয়া নেকি আমি ঈশ্বৰৰ বাক্য ভালদৰে জানিম, ঈশ্বৰৰ বাক্য ইণ্টাৰপ্ৰিটেশ্যন কৰাটো আমি ভালদৰে জানিম। যোৱা বছৰ মই এটা চাৰ্চৰ ভিডিঅ' বনাইছিলোঁ, দ্য চাৰ্চ অফ অলমাইটি গড পূৰ্বী বিজলী, আৰু অনেক ধৰণৰ ফেচবুক পেজ তেওঁবিলাকৰ আছে, অনেক ধৰণৰ তেওঁবিলাকে ষ্ট্ৰেটেজি ওলাই আছে, হোৱাটছআপ গ্ৰুপ আছে, তেওঁবিলাকে জুম মিটিং কৰি থাকে, সিহঁতৰ ইউটিউব চেনেল আছে। তেওঁবিলাকৰ শিক্ষা বহুত বেলেগ বাইবেলৰ পৰা, তেওঁবিলাকৰ নিজৰ বাইবেল আছে, ৱৰ্ড এপিয়াৰ্ছ ইন ফ্লেছ। ঈশ্বৰৰ বাক্যকে লৈ কিনে তেওঁবিলাকে বেলেগ ধৰণে প্ৰেজেণ্ট কৰিছে। যীশুখ্ৰীষ্ট অলৰেডি এক নাৰীৰ ৰূপত তেওঁ দ্বিতীয় আগমন হৈ গ'ল বুলি কয়, আৰু নতুন নিয়মটো পুৰণা হৈ গ'ল, আৰু আজিৰ কাৰণে যি ব্যৱহাৰ কৰিব লাগে আমাক সেইটো ৱৰ্ড এপিয়াৰ্ছ ইন ফ্লেছ বুলি কয়। আমি যদি বাইবেলৰ শিক্ষা আমি ভালদৰে নাপাওঁ, আমি হয়তো সিহঁতৰ সংগতিত যাব পাৰোঁ। বহুতো লোকসকল আজি অসমৰ তেওঁবিলাকৰ যি ফেলোশ্বিপ আছে তাত যায়, কাৰণ তেওঁবিলাকে জনা নাই আমাৰ যি প্ৰকৃত মেছেজবোৰ তেওঁবিলাকে পোৱা নাই। সিহঁতে হয়তো গম পোৱা নাই ঈশ্বৰৰ বাক্য প্ৰকৃততে কি হয়। সেইকাৰণে আজি আমি সেই জাগতীয় বস্তুবিলাকৰ লগত, সেই চাৰ্চবিলাকৰ লগত, সেই মিছা প্ৰচাৰকৰ লগত মত মিলাই আছোঁ। সিহঁতে যেনেকৈ কৈছে তেনেকৈ হয় বুলি আমি মানি লৈছোঁ, কাৰণ আমাৰ জীৱনত ঈশ্বৰৰ বাক্য নাই, আমি ঈশ্বৰৰ বাক্য ভালদৰে পঢ়া নাই। যদি আমি সতৰ্ক হ'ব আমি বিচাৰিছোঁ যে ঈশ্বৰৰ বাক্য আমি ভালদৰে জানিব লাগিব, তেনেহ'লে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাটো বহুত প্ৰয়োজন আছে। কাৰণ ঈশ্বৰৰ বাক্যই আমাক শিকাব কোনটো বেয়া, কোনটো ভাল, কোনটো প্ৰস্পাৰিটি গস্পেল হয়, কোনটো প্ৰকৃত গস্পেল হয়, কোনটো সমৃদ্ধিৰ গস্পেল হয়, কোনটো সঁচা আৰু সত্য গস্পেল হয়, বাৰ্তা হয়, কোনটো বেয়া আচৰিত কৰ্ম হয়, কোনটো ভাল আচৰিত কৰ্ম হয়, কোনটো মিছা আচৰিত কৰ্ম হয়, কোনটো সত্য আচৰিত কৰ্ম হয়। কেৱল ঈশ্বৰৰ বাক্যই আমাক শিকাব, আৰু সেইকাৰণে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব লাগে। যদি আমি ঈশ্বৰৰ বাক্য অধ্যয়ন নকৰোঁ, আমি কি হ'ব? আমি জগতৰ লগত মিত্ৰতা কৰিম, আৰু আমাৰ কি হ'ব? আমি লিগেলাইজ কৰি দিম সকলো বস্তুবোৰ। আমাক ইজনে সিজনক প্ৰেম কৰিব লাগে, আমি যাব লাগে সিহঁতৰ, তেতিয়াহে সিহঁতি আমাৰ ইয়াত আহিব, তেনেকুৱা ধৰণৰ কথা আমি ষ্টাৰ্ট কৰি দিম শ্বেয়াৰ কৰিবলৈ। প্ৰিয়সকল, প্ৰকৃততে ঈশ্বৰৰ বাক্য তেনেকুৱা আমাক নিশিকায়।
ঈশ্বৰৰ বাক্য শ্বেয়াৰ কৰোঁতে ঈশ্বৰে আমাক সুযোগ উলিয়াই দিব সেই বুলি আমি নিজৰ বিশ্বাসৰ লগত কম্প্ৰমাইজ কৰাটো ভাল কথা নহয়। আমি যেতিয়া কম্প্ৰমাইজ কৰোঁ আমাৰ উইক পইণ্টবোৰ আমি দেখাওঁ। আমি যেতিয়া কম্প্ৰমাইজ কৰোঁ আমাৰ বিশ্বাস আমি নিজে খহি পৰোঁ। সিহঁতি বিশ্বাসৰ পৰা নকয় কিন্তু আমিহে বিশ্বাসৰ পৰা খহি যাওঁ। সেইকাৰণে আমাক সত্যত থিয় দিব লাগে আৰু যি সত্য তাক শ্বেয়াৰ কৰিবলৈ বিচাৰিব লাগে। যোনটো হয় হয়, যোনটো নহয় নহয়। তৃতীয় যি ষ্ট্ৰেটেজি শয়তানে ইউজ কৰে আমাক ঠগিবৰ কাৰণে সেইটো হৈছে আমাক জগতৰ লগত মিত্ৰতা কৰোৱাই দিয়ে। আৰু এই কথাটো চলি আছে। বহুতো লোকসকলে হয়তো বুজিব পৰা নাই কেনেকৈ আমাৰ শত্ৰু শয়তানে আমাক জগতৰ লগত মিত্ৰতা কৰিবলৈ শিকাই দিছে। প্ৰিয়সকল, আমি যেতিয়া প্ৰথম যোহন 2 অধ্যায় 15 পৰা 17 পদ পঢ়োঁ তাত কৈছে, তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত আৰু তাৰ অভিলাষ গুচি যাব লাগিছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ চিৰকাললৈকে থাকে। প্ৰিয়সকল, আমি যেতিয়া ইফিচিয়া 5 অধ্যায় 11 পদ পঢ়োঁ তাত কৈছে, আন্ধাৰৰ কাৰ্যবোৰৰ পৰা তুমি দূৰ হোৱা, সেইবিলাকৰ অংশীদাৰ নহ'বা, সেইবিলাকক দুখিবা বুলি কৈছে। এতিয়া জগতৰ লগত মিত্ৰতা কৰা মানেনো কি? জগতত তেনেকুৱা বহুতবোৰ বস্তু আছে যিবিলাক বস্তুক ইউজ কৰি শয়তানে আমাক অন্ধাৰৰ পথত লৈ গৈ আছে। এতিয়া বহুতো লোকসকলে হয়তো বুজিবই পৰা নাই কেনেকুৱা শয়তানে সেইবিলাকত কাৰ্য কৰি আছে। এতিয়া হলিউড মুভিত কেনেকুৱা ধৰণৰ শয়তানৰ কাৰ্যবোৰ হৈ আছে। এনেকুৱা বহুতবোৰ হলিউড মুভি আছে য'ত নেকি শয়তানিক বস্তুবিলাক তেওঁবিলাকে প্ৰমোট কৰি আছে। এতিয়া বলিউডতো ষ্টাৰ্ট হৈ গৈছে আৰু সেইবিলাক বস্তুক আমি কি কৰোঁ আজিকালি নজনা নেমেলাকে কিছুমান গান আছে যিবিলাক মানে বহুত বিব্লিকেল নহয় আৰু ৱৰ্ডছবিলাক যদি আমি শুনো ভালদৰে এক্সামাইন কৰোঁ তেনেহ'লে আমাক নিজকে নিজে ঘিণ লাগিব। সেই গানবিলাকক আমি বুজি নাপাই কি কৰোঁ, ফেচবুকত শ্বেয়াৰ কৰিম, হোৱাটছআপত শ্বেয়াৰ কৰিম আৰু সেইধৰণে শ্বেয়াৰ কৰি কেনে আমি নিজকে নিজে বেয়া বুলি কোৱা নাই, কিন্তু আমি কাৰ বদনাম কৰি আছোঁ? খ্ৰীষ্টৰে বদনাম কৰি আছোঁ। আজি লোকসকলে বুজিব পৰা নাই সেই বস্তুবিলাকক ষ্টেটাছত থ'ব, ফেচবুকত শ্বেয়াৰ কৰিব। ইনডাইৰেক্টলি আমি শয়তানৰ কাৰ্য কৰি আছোঁ আৰু শয়তানৰ মানে সুবৰ্তাবোৰ দি আছোঁ সেইবোৰকৰ দ্বাৰা। যদি আমি কিবা কাৰ্য কৰিছোঁ, কিবা শ্বেয়াৰ কৰিছোঁ, কিবা পষ্ট কৰিছোঁ, আমি কেতিয়াবা ৰিয়েলাইজ কৰিছোঁনে? আমি নিজকে সুধিছোঁনে এই বস্তুবোৰৰ দ্বাৰা ঈশ্বৰৰ মহিমা হৈছে নে নাই? এতিয়া বহুতো লোকসকলে বেলেগ বেলেগ বহুত ডাঙৰ ডাঙৰ ফাংচনত যায়, কিবা কিবি ফেষ্টিভেলবোৰত যায়, নাচিব বাগিব, ইপিনে যাব, এইটো খাব সেইটো খাব। সেইবিলাকত আমি কেতিয়াবা নিজকে সুধিছোঁনে মই যে নাচি আছোঁ আজি ইয়াৰ দ্বাৰা ঈশ্বৰৰ মহিমা হৈছেনে? যদি হোৱা নাই তেনেহ'লে আমি কেলে কৰি আছোঁ, কেলে গৈছোঁ তাত, কেলে খাই আছোঁ যদি ঈশ্বৰৰ মহিমা হোৱা নাই? বাইবেলে আমাক শিকায় আমি যিয়ে কৰোঁ ঈশ্বৰৰ মহিমা হোৱা প্ৰয়োজন, ঈশ্বৰৰ কাৰণে কৰা প্ৰয়োজন। যদি সেইবিলাক ঈশ্বৰৰ মহিমাৰ কাৰণে হোৱা নাই তেনেহ'লে আমি কিয় কৰি আছোঁ, কিয় পাৰ্টিচিপেট হৈছোঁ সেইবিলাকত? এটা প্ৰশ্ন আমাৰ কাৰণে। আজিৰ জেনেৰেশ্যনক শয়তানে ইমান ঠগি আছে। আমি ভাবোঁ এইবিলাক লাইকছ কৰাটো, শ্বেয়াৰ কৰাটো বা কিবা পষ্ট কৰাটো বা কিবা ষ্টেটাছত ৰখাটো বা কিবা চিনেমা চোৱাটো আমি ভাবোঁ এইবিলাক চব নৰ্মেল হয়, কিন্তু সেইবিলাক বস্তুৱে যে আমাক ঈশ্বৰৰ পৰা দূৰ কৰি আছে আমি একেবাৰে ভাবিব পৰা নাই। বহুত ডাঙৰ বিষয় হয় এইবিলাক। কেনেকৈ আমাক শয়তানে আজি সেইবিলাক বস্তু ইউজ কৰি কিনে ঈশ্বৰৰ পৰা বেলেগ কৰি আছে। নিচা জাতীয় বস্তুবিলাক বহুত কমন হয়, আমি টেঞ্জিবল চাই আছোঁ সেইবিলাকক। অ'কে, এইবিলাক বেয়া বস্তু, হয়তো বহুতে ভাবে সেইবিলাক নাখালে অকল মই ভাল, কিন্তু আমি যে ইনডাইৰেক্টলি সেইবিলাক নাখালোঁ বেলেগ বস্তুবিলাকত এই ছ'চিয়েল মিডিয়াত বা কিবা বেলেগ বাহ্যিক বস্তুবিলাকত যিবিলাক আমি ভাবোঁ বহুত নৰ্মেল, কিন্তু শয়তানে বহুত ডাঙৰভাৱে ইউজ কৰি আছে, আমাকেই ইউজ কৰি আছে ঈশ্বৰৰ লোকবিলাকক দূৰ কৰিবৰ কাৰণে। যদি আমি তেনেকুৱা কৰিছোঁ অকল আমাৰ জীৱনটো আমি ধ্বংস কৰা নাই, আনকো আমি ধ্বংস কৰি আছোঁ। আমাৰ যিবিলাক বস্তু আমি দেখুৱাই আছোঁ আমি ইনডাইৰেক্টলি সেইবিলাকক এপ্ৰুভেল কৰোঁ। যেতিয়া আমি লাইক কৰোঁ, শ্বেয়াৰ কৰোঁ, পষ্ট কৰোঁ, ইনডাইৰেক্টলি সেইবিলাকক আমি এপ্ৰুভেল কৰিছোঁ, কাৰণ আমি জগতৰ লগত সেইবিলাক বস্তুৰ লগত মিত্ৰতা কৰিছোঁ আৰু আমি ইনডাইৰেক্টলি শয়তানৰ কাৰ্য কৰি আছোঁ। তো প্ৰিয়সকল, আমাক সতৰ্ক হোৱা প্ৰয়োজন। যেতিয়া আমি তেনেকুৱাবোৰ কাৰ্য কৰোঁ, জগতৰ লগত মিত্ৰতা মানে আমি ভাবোঁ অ'কে ৰাগিয়াল বস্তু, সেইবিলাক বস্তুৰ লগত মিত্ৰতা, কিন্তু আমি ইনডাইৰেক্টলি আজিকালি ছ'চিয়েল মিডিয়াৰ লগত মিত্ৰতা কৰিছোঁ, বেয়া বস্তুবিলাকৰ লগত মিত্ৰতা কৰিছোঁ, আমি সেইবিলাক কৰি আছোঁ। ৰাগিয়াল বস্তুটো আমি টেঞ্জিবল বস্তু হৈ চাই আছোঁ, সেইবিলাক বেয়া সকলোৱেই জানে।
প্ৰিয়সকল আজি বহুতো লোকসকলে জগতৰ লগত মিত্ৰতা কৰিছে আৰু তেওঁলোকে হয়তো ঈশ্বৰৰ বাক্য শিকাই আছে আমাক চালি জাৰি চোৱা প্ৰয়োজন আমি যেতিয়া সিহঁতৰ প্ৰফাইল সিহঁতৰ ছ'চিয়েল মিডিয়াবোৰ চেক কৰিম আমি গম পাম এদিনো যি লোকসকলে ঈশ্বৰৰ বাক্য শ্বেয়াৰ কৰা নাই যিবিলাকে অন্য বস্তুবিলাক যাৱতীয় বস্তুবিলাক শ্বেয়াৰ কৰি কিনে লোকক এনকাৰেজ কৰি আছে সেইবিলাক লোকসকলে আজি হয়তো কেতিয়াবা আমাক ঈশ্বৰৰ বাক্য শিকাব পাৰে আমি সাৱধান হোৱা প্ৰয়োজন সেই লোকবিলাকৰ পৰা যিসকলে বাইবেলক সিহঁতৰ মতে ইণ্টাৰপ্ৰিটেশ্যন কৰি লোকসকলক বিপথে নি আছে ইট ইজ অ'কে কৈ দিব তো তাত যোৱা তাত পাৰ্টিচিপেট কৰা ইট ইজ অ'কে যে আমি এইটো কৰিব পাৰোঁ সেইটো কৰিব পাৰোঁ যেতিয়া আমি বাইবেল ভালদৰে এক্সামাইন কৰোঁ সেইবিলাক হয়তো নহ'বও পাৰে তো সাৱধান হোৱা প্ৰয়োজন যি লোকসকল জগতৰ লগত মিত্ৰতা কৰিব পাৰে সিহঁতে কেতিয়াও বাইবেলৰ শিক্ষা ভালদৰে দিব নোৱাৰে যিসকলে জগতৰ লগত মিত্ৰতা কৰে সিহঁতে হয়তো গীৰ্জা গৈও সিহঁতৰ জীৱন ছেফ নাই সাৱধান হোৱা প্ৰয়োজন শয়তানে আমাক গোপনীয়ভাৱে জগতৰ লগত মিত্ৰতা কৰিবলৈ শিকাই আছে আৰু আমি বিপথে গৈ আছোঁ আমি যেতিয়া ঈশ্বৰৰ লগত থাকিব বিচাৰোঁ আমাক বাইবেলৰ প্ৰকৃত শিক্ষা ইণ্টাৰপ্ৰিটেশ্যন কৰিব লাগিব আমি কমেণ্ট্ৰি পঢ়িব পাৰোঁ যদি বুজি পোৱা নাই কমেণ্ট্ৰি পঢ়িব পাৰোঁ যি লোকসকল বাইবেলৰ মানে জ্ঞান ৰাখে সিহঁতক সুধিব পাৰোঁ মই সুধোঁ মই যদি কিবা বুজি নাপাওঁ মই যি ভাল শিক্ষকবোৰ আছে যাক মই ভাবোঁ ভাল আছে বাইবেলৰ শিক্ষা দি সিহঁতক সোধোঁ সিহঁতৰ জীৱন চালি জাৰি চাওঁ মই বিভিন্ন ছ'চিয়েল মিডিয়াত চাওঁ অ'কে সিহঁতি ভাল শিক্ষা দিয়ে ইফালে এটা কৈ কিনে ছ'চিয়েল মিডিয়াত এটা শ্বেয়াৰ কৰা মানুহ নহয় তেওঁবিলাকৰ কমপ্লিটলি পিকচাৰ আমি পাই যাম ডিফাৰেণ্ট ছ'চিয়েল মিডিয়া যদি আমি চেক কৰোঁ আমি গম পাম অ'কে সিহঁতি ভাল শ্বেয়াৰ কৰে সিহঁতি এটা কথা কৈ এটা আনফালে যাৱতীয় বস্তুবোৰ শ্বেয়াৰ কৰি নাথাকে সিহঁতক ফ'ল' কৰোঁ আৰু সিহঁতৰ পৰা শিকোঁ কেনেকৈ এই লোকসকলে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰে কেনেকৈ এই লোকসকলে ইণ্টাৰপ্ৰিটেশ্যন কৰে এই বাক্যৰ মানেনো কি আমি ভাল ৱেবছাইটবোৰ ফ'ল' কৰিব পাৰোঁ তো প্ৰিয়সকল এই সকলোত আমাক সাৱধান হ'ব লাগে শয়তানে আমাক ইউজ নকৰক আৰু আমি ঈশ্বৰৰ সন্তান হওঁ ঈশ্বৰৰ সন্তান হিচাপে থাকিব লাগে আমি পোহৰ হওঁ কৈছে আৰু পোহৰ বিলাব লাগে শয়তানৰ পোহৰ বিলাব নালাগে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেজ দ্য লৰ্ড